এইটো মণিকা গগৈ কোঁৱৰৰ ফাৰ্ষ্ট ব্লগ হয়। আজি মই বনাবলৈ লৈছোঁ পনীৰ সৈতে নৰসিংহ পাতৰ এখন আঞ্জা। এতিয়া মই ইয়াত দিছোঁ পাঁচফোৰণ, পিঁয়াজ অলপমান দিম। মই সাধাৰণতে এনেকুৱা ধৰণৰ ৰেচিপি বনালে লোহাৰ কেৰাহী ব্যৱহাৰ কৰোঁ, কাৰণ লোহাৰ কেৰাহীত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়। এই পিঁয়াজখিনি অলপ ৰঙচুৱা সৰহকৈ ভাজি ল'ম। এতিয়া মই ইয়াত দিছোঁ নহৰু, বিলাহী কেইটামান কাটি থৈছিলোঁ এয়া দিছোঁ। ইয়াত দিম মই নিমখ, হালধি। এতিয়া পিঁয়াজখিনি ভজা হ'লত এতিয়া মই নৰসিংহ পাত পিচি থোৱা আছিলে ঢালি দিছোঁ। যেতিয়া উতল আহিব তেতিয়া মই ইয়াত কণীকেইটা ঢালি দিম। ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। এতিয়া উতল আহোঁতে ইয়াত মই কণীকেইটা ঢালি দিছোঁ। এতিয়া মই ইয়াত ঢালিছোঁ অলপমান ঘি, খাবলৈ অলপ সোৱাদ হয়। এয়া কণী আৰু নৰসিংহ আঞ্জাখন মই একেবাৰে সহজ পদ্ধতিৰে বনাইছোঁ। আপোনালোকে আৰু ভাল লাগিছে যদি মই মৰম দিব বুলি আশা কৰিছোঁ। বাই।